জনৰ যিখিনি প্ৰচাৰ চলাইছো ৰাইজৰ বিপুল সঁহাৰি পাইছো মোৰ বিশ্বাস ৰাইজে বহুত কষ্টত আছে ৰাইজে ভালকে স্বাধীনভাৱে কথা ক'ব নোৱাৰা অৱস্থা এটা হৈছে গতিকে 7 তাৰিখলৈকে ৰাইজে মানে বাট চাইছে 7 তাৰিখৰ পিছত মানে 4 জুনৰ পিছত এটা পৰিৱৰ্তন হ'ব য'ত ৰাইজে নিজা সিদ্ধান্ত নিজাস্বভাৱে জীয়াই থকাৰ এটা পৰিৱেশ পাব বিজেপিয়ে কৈছে যে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কাৰো লগত নহয় কিন্তু কিমান মাৰ্জিনত জিকিব হেতুহে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা যদি নহয় 10 দিনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া অমিত শাহ ডাঙৰীয়া গুৱাহাটীত আহি বাছ ভাড়া কৰি মানুহ আনি বাছৰ ভিতৰত আকৌ 200 টকাকে দি ৰেজিষ্টাৰত সহি কৰাই পিজু হাজৰিকাই মহিলাক ঠেলাগতা কৰি কেলে ইমান খং খাইছে তাৰমানে প্ৰত্যাহ্বান আছে নহলেনো ইমান খং খাই নে পিজু হাজৰিকা ডাঙৰীয়া কালি ঠেলাগতা কৰিছে মহিলাক দেখিছেন নাই খং কেলে খাইছে তাৰমানে তেওঁলোকৰ এবাৰ যে মানে হান্দক খোৱাবালি তল পৰিব গুৱাহাটী ৰাইজে সিদ্ধান্ত লৈছে 20 বছৰ দিলে বিজেপিক 20 বছৰত সংসদত কোনো পাৰফৰমেন্স তেওঁলোকে দেখাব নোৱাৰিলে এবাৰ আৰু নাচায় মানুহে টেঙাম এবাৰ দুবাৰ তিনিবাৰ নোৱাৰে আৰু এই যোৱা তিনিবাৰত কিবা কৰিলে আৰু নোৱাৰিব কৰিব আপকি বাৰ 400 কি পাৰ বুলি তেওঁলোকে কৈছে আপুনি হেতক কি বিচাৰে এই দাম 400% বস্তুৰ দাম বৃদ্ধি কৰিব পাৰিব কিন্তু আপোনালোকৰ 400 পাৰটো কথা বাদেই দিয়ক আজি তাৰিখত গোটেই মই আপোনাক কৈছো বিহাৰ ইউপি যিবিলাক ডাঙৰ ষ্টেট তাততো বিজেপি আজি তাৰিখত ধাৰাসাৰী হৈ গৈছে অসমত উজনিত গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ আমাৰ নগাঁৱত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ইতিমধ্যে ৰাইজে বিপুল ভোটত জয় কৰাইছে গতিকে চাই থাকক 4 জুনত ৰিজাল্ট আহিব মইতো কৈছো মই এটা হলেও ভোটত ৰাইজে এবাৰ জিকাব আৰু যিমান নৰেন্দ্ৰ মোদী নাহক ৰাইজে বাকি আৰু ফাকি কথাবিলাক নুশুনে 15 কোটি টকা যে একাউণ্টত নুসুমালে 2 কোটিকে চাকৰি দিম বুলি কৈ পেলাই ল'ৰা ছোৱালী এতিয়া সংস্থাপন নাই বিদেশী খেদিম বুলি কৈ কা আনিলে এতিয়া চাকমাসকলক অৰুণাচলৰ পৰা আনি অসমত সংস্থাপন দিব বিচাৰিছে আমাৰ মানুহৰ বসুন্ধৰাত পট্টা নাইকিয়া কৰিছে খোৱা পানীৰ ব্যৱস্থা নাইকিয়া হৈছে ৰাইজে পাহৰা নাই গতিকে ৰাইজে এবাৰ সিদ্ধান্ত লৈছে বিপুল সঁহাৰি ৰাইজ দলে বলে ওলাই আহিছে গতিকে সেইকাৰণে মই আপোনালোকক কৈছো এবাৰ আমি জিকিম আৰু ৰাইজে আমাক জয় কৰিব আৰু আপোনালোকে কেমেৰাটো লৈ পেলাই যাওকচোন বাছ দিছুনে গাড়ী দিছুনে 10 টকা দিছে নেকি কিন্তু বিজেপি কেমেৰাটো লৈ গ'লে কয় বাইদেউ মিটিঙলৈ আহিছো ভোটটো আপোনাকে দিম কিন্তু 200 টকা বোলে দিব সেইকাৰণে আনিছো অভাৱ মানুহৰ মাতত মোৰ বেয়া লাগে মহিলাসকললৈ তেওঁলোকে কয় বাইদেউ অৰুণোদয় নামত যি দৌৰাইছে লাখপতি নামত যি দৌৰাইছে ফৰ্ম ফটো ষ্টেট কৰি ৰক্ষা নাইকিয়া হৈছে ভোটটো আপোনাকে দিম কিন্তু 200 টকা বোলে দিব সেইটো মহিলাৰ পৰিৱেশ গতিকে মোৰ বেয়া লাগে মোৰ আমাৰে তেনেকুৱা বাই ভনী শেষসকল গতিকে তেওঁলোকেও সিদ্ধান্ত লৈছে মোক কালি এগৰাকী অৰুণোদয় পোৱা লাখপতি বাইদেউ ফৰ্ম লোৱা মানুহে কৈছে বাইদেউ সিহঁতে শপত লৈছে ভোট দিম বুলি দিম এবাৰ মজাটো ইভিএমত ভালকৈ আপোনাক ভোট দিম সিহঁতক এবাৰ মজা দিম